নমস্কাৰ আপোনালোকে চাবলৈ আৰম্ভ কৰিছে আছামিজ ট্ৰেণ্ডিং আজি ২৭ ডিচেম্বৰৰ আজি ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে আৰু এনেধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব ৰাতিপুৱাৰ প্ৰথমটো ব্ৰেকিং নিউজ খেৰণী কাণ্ডৰ পাছতেই বৃহৎ সিদ্ধান্ত ৰাজ্য চৰকাৰৰ কাৰ্বি আংলঙত শীঘ্ৰেই হ'ব সৰ্ববৃহৎ উচ্ছেদ অভিযান পিজিআৰ ভূমি বাদ দি বকলীয়া ইৰেকশ্যনত চলিব উচ্ছেদ যিসমূহ ভূমি বেদখল হৈ আছে উচ্ছেদৰ সিদ্ধান্ত ৰাজ্য চৰকাৰৰ কাৰ্বি পৰিষদে শপতনামা দাখিল নকৰাৰ বাবে এই সিদ্ধান্ত আদালতত ৫ জানুৱাৰীৰ ভিতৰত শপতনামা দাখিলৰ সিদ্ধান্ত পিজিআৰত থকা চৰকাৰী কাৰ্যালয় উঠাই অনাৰ সিদ্ধান্ত পিজিআৰ ভূমিৰ সকলো টেট লাইসেন্স বাতিল কৰাৰ সিদ্ধান্ত ৮,০০০ বিঘা মাটিত ফেন্সিং মাৰি বনানীকৰণ সিদ্ধান্ত খেৰণীত নিহত পৰিয়াললৈ ১০ লাখ টকাৰ আৰ্থিক সাহায্যৰো ঘোষণা কৰা হৈছে পৰিষদৰ ফালৰ পৰা দিয়া হ'ব চৰকাৰী চাকৰি আদালতত চলি থকা বিচাৰ প্ৰক্ৰিয়াত চৰকাৰে কৰিব আবেদন শীঘ্ৰেই আদালতৰ কাষ চাপিব ৰাজ্য চৰকাৰ ৰায়দান প্ৰক্ৰিয়া তীব্ৰতৰ কৰিবলৈ আবেদন কৰিব ৰাজ্য চৰকাৰে খেৰণীৰ ২৭ প্ৰতিনিধিৰ দলীয় আলোচনাত সিদ্ধান্ত গ্ৰহণ কৰিছে হিমন্ত বিশ্ব শৰ্মাৰ বিজেপি চৰকাৰে কাৰ্বি আংলঙৰ হিংসাত্মক ঘটনাত নিহত ব্যক্তিৰ পৰিয়ালক দিয়া হ'ব ৰাজ্য চৰকাৰৰ ফালৰ পৰা ১০ লাখ টকাকৈ আৰ্থিক সাহায্য তাৰোপৰি কাৰ্বি সাহিত্য পৰিষদৰ ফালৰ পৰা নিহত ব্যক্তিৰ পৰিয়ালৰ ২১জনকৈ সদস্যক দিয়া হ'ব চাকৰি আৰু যোৱাকালি আলফা স্বাধীনে সকিয়নি প্ৰদান কৰিছিল তাৰ পিছতে ৰাজ্য চৰকাৰৰ এই সিদ্ধান্ত দেখিবলৈ পোৱা গৈছিল যে অতি শীঘ্ৰেই কাৰ্বি আংলঙত চলিব উচ্ছেদ অভিযান ৰাজ্য চৰকাৰৰ আন এটা ব্ৰেকিং নিউজ আদালতত আৰক্ষীয়ে জমা দিয়া চাৰ্জশ্বিটত চাঞ্চল্যকৰ তথ্য জুবিন গাৰ্গক লৈ জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাৰ তদন্তত এছআইটিয়ে পাইছে এই তথ্য চাৰ্জশ্বিটত আৰক্ষীয়ে ৰাখিছে এটা বৃহৎ কিন্তু পানীত ডুবিয়েই মৃত্যু হৈছিল জুবিন গাৰ্গৰ ছিংগাপুৰৰ সাগৰত পানীত ডুবিয়েই মৃত্যু হৈছিল মৰমৰ জুবিন গাৰ্গৰ অত্যাধিক সুৰাপান কৰোৱাই জুবিন গাৰ্গক নমাই দিয়া হৈছিল পানীত ইয়াৰ ফলতেই পানীত ডুবি মৃত্যু হৈছিল জুবিন গাৰ্গৰ এছআইটিৰ চাৰ্জশ্বিটত এই চাঞ্চল্যকৰ তথ্য প্ৰকাশ পাইছে আদালতত আৰক্ষীয়ে জমা দিয়া চাৰ্জশ্বিটত এই তথ্য এইখনক চাৰ্জশ্বিট বুলি নকওঁ মই এইখনক ক্লিন চিট বুলিহে ক'ম এইটো কোনো হত্যাৰ গোচৰ নহয় এইটো গাফিলতিৰ গোচৰো নহয় এইটো এটা আকস্মিক মৃত্যুৰ গোচৰ ইয়াত কি কৰিলে কোনে কৰিলে সম্পূৰ্ণৰূপে শূন্য জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ এছআইটিৰ অভিযোগনামা সন্দৰ্ভত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা আনন্দ কুমাৰ ভূঞাৰ এই ডাঙৰ মন্তব্য আন এটা ব্ৰেকিং নিউজ এই মুহূৰ্তত আহি পৰিছে ৩২ হিন্দুক হত্যা হিন্দুৰ বধ্যভূমি বাংলাদেশ কাণ্ডক লৈ জ্বলিছে সমগ্ৰ ভাৰত ৰচনা হৈছে ভাৰত বিৰোধী ষড়যন্ত্ৰ ভাৰতৰ বিৰুদ্ধে বাংলাদেশত চলি আছে ভয়ংকৰ প্ৰতিবাদ বাংলাদেশৰ জনতাক ভাৰত বিৰোধী কৰাৰ ভয়ংকৰ কৌশল বাংলাদেশত সংখ্যালঘু হিন্দুৰ সৈতে নিতৌ ভয়ংকৰ ঘটনা সংঘটিত হৈ আছে বিগত দুটা দিনত দুজন হিন্দু যুৱকক হত্যা কৰা হৈছে দীপুচন্দ্ৰ দাস অমিত মণ্ডলক মৰিয়াই হত্যা কৰা হ'ল বাংলাদেশত বৃদ্ধি পাইছে সংখ্যালঘু হিন্দু বৌদ্ধ খ্ৰীষ্টানৰ ওপৰত নিৰ্যাতন প্ৰতিবেদন অনুসৰি ২৪ আগষ্টৰ পৰা ২৫ জুলাইলৈকে চলিছে এই নিৰ্যাতন বাংলাদেশ কাণ্ডক লৈ সমগ্ৰ ভাৰততো এতিয়া তীব্ৰ প্ৰতিবাদ দেখিবলৈ পোৱা গৈছে আন এটা গুৰুত্বপূৰ্ণ খবৰ নিৰ্বাচনৰ পূৰ্বে নহয় ৬ জনগোষ্ঠীৰ জনজাতিকৰণ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পিছতেই এইবাৰ এই কথা প্ৰায় নিশ্চিত কৰি দিলে মন্ত্ৰী পীযুষ হাজৰিকাৰ মতে ৬ জনগোষ্ঠীৰ দল সংগঠনে নিৰ্বাচনৰ পূৰ্বে জনজাতিকৰণ লাগে বুলি হুলস্থুল কৰাই নাই বিষয়টোক লৈ অযথা হৈচৈ সৃষ্টি কৰি ৰাজনীতি কৰিছে বিৰোধীয়ে ইফালে মন্ত্ৰীগোটৰ প্ৰতিবেদন অথবা ৰাজ্য চৰকাৰৰ পৰা ৬ জনগোষ্ঠীক লৈ জনজাতিকৰণৰ প্ৰস্তাৱ পোৱা নাই বুলি এক আৰটিআই আবেদনৰ উত্তৰত দিছে জনজাতি মন্ত্ৰালয়ে মুঠতে ২৬ নিৰ্বাচনৰ পূৰ্বে ৬ জনগোষ্ঠীৰ যে জনজাতিকৰণ নহয় সেয়া প্ৰায় ১০০% নিশ্চিত হৈ পৰিছে আন এটা গুৰুত্বপূৰ্ণ খবৰ লাখে লাখে শান্তি ঘূৰি আহিছে পশ্চিম কাৰ্বি আংলঙৰ খেৰণীলৈ কিন্তু স্বাভাৱিক হোৱা নাই জীৱন যাত্ৰা দোকান বজাৰ পেট্ৰল পাম্প আদি খুলিবলৈ সাহস কৰা নাই ব্যৱসায়ীসকলে ইন্ধন আৰু খাদ্যৰ নাটনিয়ে দেখা দিছে কাৰ্বি আংলঙৰ খেৰণীত এতিয়াও কৰ্তন কৰি থোৱা হৈছে ইণ্টাৰনেট সেৱা বন্ধ আছে শিক্ষা অনুষ্ঠানো ইফালে পশ্চিম কাৰ্বি আংলঙৰ ঘটনাৰ বাবে চৰকাৰক জগৰীয়া কৰিছে বিৰোধীয়ে মুঠতে কাৰ্বি আংলঙক লৈ
এতিয়াও মিশ্ৰিত প্ৰতিবাদ অব্যাহত আছে। অন্য এটা খবৰ, কি আছিল জ্বলি চাই খোৱা কাৰ্বি আংলং সাহিত্য পৰিষদৰ মুখ্য কাৰ্যবাহী তুলিৰাম ৰংসাঙৰ খেৰনিৰ ঘৰত নগদ ধন নে বন্দুক? তুলিৰামৰ খেৰনিৰ ঘৰটোক লৈ আজি কেতবোৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে পাহাৰীয়া জিলাখনৰ কংগ্ৰেছ সভাপতি ৰতন ইংতিয়ে। তুলিৰাম ৰংসাঙে মদ খাই ফূৰ্তি কৰিবলৈকে শেহতীয়াকৈ খেৰনি জ্বলালে বুলিও অভিযোগ ৰতন ইংতিৰ। তুলিৰাম ৰংসাঙৰ বিৰুদ্ধে মুঠতে কংগ্ৰেছৰ ফালৰ পৰা এই গুৰুতৰ অভিযোগ উত্থাপন কৰা হৈছে। দিবলৈছো আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ, এটা ব্ৰেকিং নিউজ এই মুহূৰ্তত আহি পৰিছে। কাৰ্বি আংলঙৰ 1.5 লাখ বিঘা মাটিত পুঁজিপতিক গতাই দিয়াৰ অভিযোগ উত্থাপন কৰা হৈছে। সংবাদমেল পাতি অভিযোগ আনিলে এজেপিৰ সাধাৰণ সম্পাদক জগদীশ ভূঞাই। বিজেপিৰ শাসনকালত ভূমিপুত্ৰই অস্তিত্বৰ সংকটত ভুগিছে বুলি মন্তব্য নেতাগৰাকীৰ। খেৰনিত কাৰ্বিক গো বেক ধনি দিয়াসকলক গ্ৰেপ্তাৰ কৰাৰ দাবী উত্থাপন কৰিছে অসম জাতীয় পৰিষদৰ নেতা জগদীশ ভূঞাই। আন এটা গুৰুত্বপূৰ্ণ খবৰ, বেদখলকাৰী মানেই বেদখলকাৰী, চৰকাৰে শীঘ্ৰেই কাৰ্বি আংলঙত উচ্ছেদ চলাব লাগে। আজিৰ যি আলোচনা তাত সন্তুষ্ট হৈছোঁ বা নাই হোৱা নকওঁ, আমি কাৰ্বি আংলঙত গৈ সিদ্ধান্ত ল'ম। পশ্চিম কাৰ্বি আংলঙৰ পৰিস্থিতিক লৈ জনতা ভৱনত সম্পূৰ্ণ হোৱা ত্ৰিপাক্ষিক বৈঠকৰ সিদ্ধান্তক লৈ প্ৰতিক্ৰিয়া কাৰ্বি যুৱ নেতা লিটছন ৰংফাৰ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সৈতে যোৱাকালি জনতা ভৱনত কাৰ্বি আংলঙৰ শেহতীয়া পৰিস্থিতি কেনেকৈ নিয়ন্ত্ৰণ কৰিব পাৰি তাক লৈ গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হৈছিল। পৰৱৰ্তী খবৰ, খিলঞ্জীয়াৰ ওপৰত অনা অসমীয়াৰ দাদাগিৰি কেতিয়াও সহ্য কৰা নহ'ব। অসমত কেৱল অসমীয়াগিৰিহে চলিব। অনা অসমীয়াৰ আগ্ৰাসনৰ বিৰুদ্ধে হাতে হাতে জোৰ লৈ শ শ খিলঞ্জীয়াৰ নগাঁৱৰ ৰখাত উত্তাল প্ৰতিবাদী কাৰ্যসূচী। যোৱা নিশা নগাঁও জিলাৰ ৰখাত খিলঞ্জীয়া লোকৰ প্ৰতিবাদত উত্তাল হৈ পৰে প্ৰতিবাদস্থলী। খিলঞ্জীয়াৰ ওপৰত অনা অসমীয়াৰ দাদাগিৰি কেতিয়াও সহ্য কৰা নহ'ব। কাৰ্বি আংলঙৰ শেহতীয়া ঘটনাক লৈ এইদৰে এতিয়া নগাঁও জিলাৰ ৰখাত তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী দেখিবলৈ পোৱা গ'ল। আন এটা গুৰুত্বপূৰ্ণ খবৰ, যিমানেই অত্যাচাৰ কৰিব সংগ্ৰাম সিমানেই তীব্ৰতৰ হ'ব। 29 ডিচেম্বৰত লাখ লাখ মুছলমানে একত্ৰিতভাৱে কঁপাব দিল্লী। 29 ডিচেম্বৰত লাখ লাখ মুছলমানে কঁপাব ৰাজধানী দিল্লী। মুছলমানৰ ওপৰত যিমানেই অত্যাচাৰ চলিব সংগ্ৰাম সিমানেই তীব্ৰতৰ হ'ব। আমি জুবিন দেশৰ মানুহ, ইয়াত সাম্প্ৰদায়িকতা নচলিব। জুবিন গাৰ্গৰ হত্যাকাৰীক শীঘ্ৰেই শাস্তি প্ৰদান কৰক চৰকাৰে। 29 ডিচেম্বৰত দিল্লীৰ যন্তৰ মন্তৰত হ'ব সৰ্ববৃহৎ প্ৰতিবাদ। বাংলাদেশীৰ নামত অসমৰ মুছলমানক অত্যাচাৰ কৰিছে বিজেপি চৰকাৰে। মুছলমানক অবৈধভাৱে কৰা উচ্ছেদ বন্ধ কৰক বিজেপি চৰকাৰে। ৰাজ্য চৰকাৰক তীব্ৰ কটাক্ষ কৰি এই হুংকাৰ মুছলিম ছাত্ৰ সন্থাৰ। অহা 29 ডিচেম্বৰ তাৰিখে ৰাজধানী চহৰ দিল্লীত লাখ লাখ মুছলমান একত্ৰিত হৈ হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপি চৰকাৰৰ বিৰুদ্ধে কৰিব তীব্ৰ প্ৰতিবাদ। অন্য এটা খবৰ, জুবিন গাৰ্গক লৈ যিসকলে ৰাজনীতি কৰিব বিচাৰিছে তেওঁলোক ধ্বংস হ'ব। জুবিন গাৰ্গ এনেকুৱা জ্বলন্ত জুই আছিল, এটা জ্বলন্ত নক্ষত্ৰ আছিল। জুবিনে পলিটিক্স বেয়া পাইছিল, এতিয়া সকলোৱে জুবিন গাৰ্গক লৈ ৰাজনীতি কৰিব বিচাৰি আছে। জুবিনক লৈ পলিটিক্স কৰাটো কেতিয়াও সহ্য নকৰোঁ। বিশিষ্ট কণ্ঠশিল্পী বিপিন চাওডাঙৰ এই মন্তব্য। দিবলৈছো আন এটা গুৰুত্বপূৰ্ণ খবৰ, 1 এপ্ৰিল 2026 চনৰ পৰা ভাৰতত প্ৰযোজ্য হ'ব নতুন আয়কৰ আইন। সময়সীমা উকলিব 64 বছৰীয়া পুৰণি আয়কৰ আইনৰ। নতুন আইনৰ অধীনত 12.75 লাখ বছৰেকীয়া আয় থকা কৰ্মচাৰী সম্পূৰ্ণৰূপে কৰমুক্ত হ'ব। পূৰ্বৰ মূল্যাংকন বছৰক বাদ দি এতিয়া কেৱল ডিজিটেল ফাইলিং কৰা হ'ব। 1 এপ্ৰিল 2026 চনৰ পৰা ভাৰতত প্ৰযোজ্য হ'ব নতুন আয়কৰ আইন। আন এটা ব্ৰেকিং নিউজ এই মুহূৰ্তত আহি পৰিছে। কংগ্ৰেছৰ মুখপাত্ৰ মহচিন খানলৈ শকজ নটিছ। প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈৰ সংখ্যালঘু সমষ্টি বৃদ্ধি কৰিব লাগে বুলি মহচিন খানে কৰিছিল বিতৰ্কিত মন্তব্য। 3 দিনৰ ভিতৰত লিখিত কাৰণ বিচাৰি কংগ্ৰেছৰ মুখপাত্ৰ মহচিন খানলৈ এই পত্ৰ প্ৰেৰণ কৰিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে।
অন্য এটা খবৰ এই মুহূৰ্তত আহি পৰিছে অষ্ট্ৰেলিয়াৰ দৰে ভাৰততো 16 বছৰৰ তলৰ শিশুক ছ'চিয়েল মিডিয়াৰ পৰা নিষিদ্ধ কৰাৰ কথা বিবেচনা কৰক ভাৰত চৰকাৰে কেন্দ্ৰীয় চৰকাৰক আহ্বান মাদ্ৰাজ উচ্চ ন্যায়ালয়ৰ ছ'চিয়েল মিডিয়াত সহজলভ্য অশ্লীল বিষয়বস্তুৰ সংস্পৰ্শলৈ অহাৰ পৰা শিশুসকলক ৰক্ষা কৰিবলৈও ব্যৱস্থা গ্ৰহণৰ আহ্বান জনাইছে মাদ্ৰাজ উচ্চ ন্যায়ালয়ে অতি শীঘ্ৰেই অষ্ট্ৰেলিয়াৰ দৰে 16 বছৰৰ তলৰ শিশুক ছ'চিয়েল মিডিয়াৰ পৰা নিষিদ্ধ কৰাৰ কথা বিবেচনা কৰক ভাৰত চৰকাৰে আন এটা ব্ৰেকিং নিউজ মৌলবাদীয়ে শাসন ব্যৱস্থা হাতত ল'লে তাত গণতন্ত্ৰ টিকি নাথাকে বাংলাদেশৰ মুখ্য উপদেষ্টা মহম্মদ ইউনুছ মৌলবাদী মানুহ বাংলাদেশত মৌলবাদীৰ চিন্তা চৰ্চাৰ আধাৰত চৰকাৰ চলিছে বাংলাদেশৰ ঘটনা সন্দৰ্ভত মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ বিস্ফোৰক মন্তব্য ভাষাৰ ঊৰ্ধত সংস্কৃতি আৰু সংস্কৃতি মানে সনাতনী সংস্কৃতি বাদ দি কোনো কৃষ্টি হ'ব নোৱাৰে সনাতনী সংস্কৃতি বাদ দি কোনো ভাষা হ'ব নোৱাৰে বাংলাদেশৰ ঘটনাৰ পৰা সকলো সচেতন হওক বুলি মন্তব্য ৰঞ্জিত কুমাৰ দাসৰ অন্যথা ধুবুৰী অঞ্চলৰ লগতে বিভিন্ন ঠাইত এনে ঘটনা হ'ব সাংস্কৃতিকভাৱে মানুহ একত্ৰিত হ'ব লাগিব ভাষাটো ডাঙৰ কথা নহয় ৰাষ্ট্ৰহে ডাঙৰ কথা আমাৰ সংস্কৃতি যেতিয়া নাথাকিব ভাষাই একো কৰিব নোৱাৰে তাৰে প্ৰমাণ আজি বাংলাদেশ একমাত্ৰ ভাষাৰ আধাৰত বিভাজিত হৈছিল বাংলাদেশ আৰু পাকিস্তান বাংলাদেশক ইছলামিক ৰাষ্ট্ৰ ঘোষণা কৰাৰ পিছৰে পৰা এনেকুৱা ঘটনা হৈছে বাংলাদেশৰ হিংসাত্মক ঘটনাৰ পিছতেই বৰপেটা ৰোডত এই ডাঙৰ মন্তব্য কৰে বিজেপি মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে এটা পলিটিকেল ব্ৰেকিং নিউজ বিজেপিৰ নিৰ্বাচনৰ ৰণদংকা শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ পৰা 26ৰ বিধানসভা নিৰ্বাচনৰ ৰণদংকা বজালে বিজেপিয়ে 26ৰ বিধানসভা নিৰ্বাচনক লৈ তৎপৰ শাসকীয় বিজেপি দল কাৰ্যনিৰ্বাহকত 26লৈ প্ৰস্তুত বিজেপি কেইবাটাও ৰণকৌশল উপস্থিত থাকে বিজয়ন্ত পাণ্ডা BN সন্তোষ সভাপতি দিলীপ শইকীয়াৰ নেতৃত্বত প্ৰথমখন কাৰ্যনিৰ্বাহক অনুষ্ঠিত হয় যোৱাকালি কলাক্ষেত্ৰত কাৰ্যনিৰ্বাহকত আগন্তুক নিৰ্বাচনৰ ৰণনীতি প্ৰস্তুত কৰিছে ভাৰতীয় জনতা পাৰ্টিয়ে 26ৰ বিধানসভা নিৰ্বাচনৰ টিকট সন্দৰ্ভতো গুৰুত্বপূৰ্ণ আলোচনা হৈছে যোৱাকালি অনুষ্ঠিত হোৱা বিজেপিৰ এই গুৰুত্বপূৰ্ণ বৈঠকত বিধানসভা নিৰ্বাচনৰ ৰণসিংহা বজাবলৈ অসমলৈ আহিল বিজেপিৰ ৰাষ্ট্ৰীয় কাৰ্যকৰী সভাপতি নীতিন নবীন শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আয়োজিত ৰাজ্যিক বিজেপিৰ কাৰ্যনিৰ্বাহক সভাত দলীয় নেতা কৰ্মীক নিৰ্বাচনত কেনেকৈ জয়ী হ'ব লাগিব তাৰ মন্ত্ৰণা দিলে নীতিন নবীনে আগন্তুক বিধানসভা নিৰ্বাচনত বিজেপিৰ উপৰি এনডিএৰ সহযোগী দলৰ প্ৰাৰ্থীৰ বিজয় নিশ্চিত কৰাৰ আহ্বান নীতিন নবীনৰ এই ৰাজ্যিক কাৰ্যনিৰ্বাহক সভাত ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই কয় যে এইবাৰ 1 কোটিৰো অধিক ভোট লাভৰ লক্ষ্যৰে নিৰ্বাচনত অৱতীৰ্ণ হ'ব ভাৰতীয় জনতা পাৰ্টি মুঠতে 2026 চনৰ বিধানসভা নিৰ্বাচনক লৈ এতিয়া সম্পূৰ্ণৰূপে সাজু দেখিবলৈ পোৱা গৈছে শাসকীয় বিজেপি দল ইতিমধ্যেই 2026 চনৰ বিধানসভা নিৰ্বাচনক লৈ কেইবাটাও ৰণকৌশল প্ৰস্তুত কৰিছে শাসকীয় বিজেপি দলে অন্য এটা খবৰ এই মুহূৰ্তত আহি পৰিছে ৰাজীৱ ভৱনত মাৰপিট হ'ব কংগ্ৰেছৰ টিকটক লৈ মহাবিস্ফোৰণ মন্ত্ৰী পীযুষ হাজৰিকাৰ কংগ্ৰেছৰ মিত্ৰতাৰ ৰাজনীতিক লৈ ডাঙৰ খবৰ এই মুহূৰ্তত আহি পৰিছে কংগ্ৰেছক লৈ পুনৰ বিস্ফোৰক মন্তব্য কৰিছে বিজেপি মন্ত্ৰী পীযুষ হাজৰিকাই 126টাৰ ভিতৰত 20টা সমষ্টিৰ বাহিৰে কংগ্ৰেছ কতো নাই বুলি মন্তব্য পীযুষৰ এই 20টা সমষ্টিৰ টিকটৰ বাবে মাৰপিট হ'ব কংগ্ৰেছ দলত ৰাজীৱ ভৱনত হ'ব এই মাৰপিট 20টা সমষ্টিৰ টিকটক লৈ দৰদাম হ'ব কংগ্ৰেছত পীযুষ হাজৰিকাৰ মন্তব্য টিকট এজনে পাব বাকি কেইজনে টকা দিব মন্ত্ৰী পীযুষ হাজৰিকাৰ মন্তব্য কংগ্ৰেছক লৈ পুনৰবাৰ কংগ্ৰেছ দলক লৈ এই মহাবিস্ফোৰণ মন্ত্ৰী পীযুষ হাজৰিকাৰ অন্য এটা খবৰ উচ্ছেদৰ ক্ষেত্ৰত অকল মিয়া মুছলমানক টাৰ্গেট কৰি লৈছে হিমন্ত বিশ্ব শৰ্মাৰ বিজেপি চৰকাৰে যতেই উচ্ছেদ হয় তাতেই কেৱল মিয়া মুছলমানহে দেখা পায় কাৰ্বি আংলঙত যদি মিয়া থাকিল হয় কেতিয়াবাই উচ্ছেদ হলেহেঁতেন আমি কাৰ্বি ৰাইজ আৰু কাৰ্বি আংলঙৰ প্ৰকৃত স্থায়ী বাসিন্দাৰ লগত আছো কাৰ্বি আংলঙৰ হিংসাত্মক ঘটনাৰ পিছতেই কাৰ্বি আংলঙৰ শেহতীয়া পৰিস্থিতিক লৈ এইদৰে ডাঙৰ মন্তব্য কৰে নেমচুৰ সভাপতি বদৰুল ইছলাম চৰকাৰে কেৱল মিয়া মুছলমানক টাৰ্গেট কৰিহে উচ্ছেদ অভিযান চলাই ৰাজ্যত
অন্য এটা খবৰ এবাৰ সামাজিক মাধ্যমত গৌৰৱ গগৈ বনাম মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা নলবাৰী সেইণ্ট মেৰিজ স্কুলৰ কাণ্ডৰ বাবে গৌৰৱ গগৈয়ে জগৰীয়া কৰিছিল জয়ন্ত মল্ল বৰুৱাক জয়ন্ত মল্ল বৰুৱাই ক'লে ঘটনা সংঘটিত হৈছে টিহুত নলবাৰী সমষ্টিত নহয় গৌৰৱ গগৈয়ে ভালকৈ হোমৱৰ্ক কৰাৰ উচিত বুলি মন্তব্য মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ মুঠতে সামাজিক মাধ্যমত প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ আৰু মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ মাজত এই শীতল যুদ্ধ দেখিবলৈ পোৱা গৈছে অন্য এটা খবৰ শাসকীয় দলৰ হোৱাৰ বাবে ৰেহাই পালে নেকি দৰ্শনকাৰী কপিছে দিল্লী বিজেপি চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ শাসকীয় দলৰ হোৱাৰ বাবে ৰেহাই পালে নেকি এইবাৰ ধৰ্ষণকাৰী যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত অপৰাধীক জামিন দৰ্শনেই নহয় হত্যাৰো অপৰাধ আছিল বিজেপি বিধায়কৰ বিৰুদ্ধে ধৰ্ষণৰ গোচৰত দোষী বিজেপি বিধায়কক জামিন দৰ্শনকাৰীয়ে জামিন লাভৰ পাছতেই উত্তাল ভাৰতৰ ৰাজধানী দিল্লী মহিলা সংগঠনৰ প্ৰতিবাদত যোৱাকালি কঁপি উঠিল ৰাজধানী দিল্লী অন্য এটা খবৰ জয় শ্ৰীৰাম বুলি কৈ বৰদিনৰ সামগ্ৰী জ্বলোৱা দুষ্কৃতিকাৰীৰ বিৰুদ্ধে একশ্যন অধিক কঠোৰ ব্যৱস্থা লোৱাৰ হুংকাৰ ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বৰদিনৰ সামগ্ৰী জ্বলোৱা দুষ্কৃতিকাৰীৰ বিৰুদ্ধে একশ্যন আৰম্ভ জয় শ্ৰীৰাম বুলি কৈ জ্বলাই দিছিল বৰদিনৰ সামগ্ৰী অধিক কঠোৰ ব্যৱস্থা লোৱাৰ হুংকাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কোনো দুষ্কৃতিকাৰীক ৰেহাই দিয়া নহ'ব বুলি সকিয়নি প্ৰদান কৰিছে মুখ্যমন্ত্ৰীয়ে নলবাৰী কাণ্ডক লৈ মুখ খুলিলে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বৰদিনৰ সামগ্ৰী লণ্ডভণ্ড কৰা ঘটনাত জড়িত দুষ্কৃতিকাৰীক আটক অসম আৰক্ষীয়ে তৎক্ষণাত এই বিষয়ত ব্যৱস্থা গ্ৰহণ কৰিছে বুলি মন্তব্য মুখ্যমন্ত্ৰীৰ আইন অনুসাৰে আগলৈকে অধিক কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব সামাজিক মাধ্যমত পোষ্ট কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বৰদিনৰ প্ৰাক মুহূৰ্তত সংঘটিত কৰিছিল ভয়ংকৰ কাণ্ড বজ্ৰং দল আৰু বিশ্ব হিন্দু পৰিষদৰ 4 নেতাই ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে বৰদিন পালন কৰিব নিদিও বুলি অপেন হুংকাৰ দিছিল নেতাকেইজনে লণ্ডভণ্ড কৰিছিল বৰদিনৰ সামগ্ৰী তাৰ পিছতেই এই লোককেইজনৰ বিৰুদ্ধে আৰক্ষীৰ বৃহৎ একশ্যন আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কঠোৰ সিদ্ধান্ত অন্য এটা খবৰ বজৰং দলক চেলেঞ্জ দি বৃহৎ সিদ্ধান্ত খ্ৰীষ্টিয়ান লোকৰ বজৰং দলক চেলেঞ্জ দি বৃহৎ সিদ্ধান্ত খ্ৰীষ্টান সমাজৰ এতিয়া ঘৰে ঘৰে চলিব কেৰল বজৰং দলৰ বিৰুদ্ধে চৰাইদেউত সৰব খ্ৰীষ্টান ধৰ্মাৱলম্বী লোকসকল যোৱাকালিৰ পৰা আৰম্ভ খ্ৰীষ্টান ধৰ্মী লোকসকলৰ কেৰল অহা 31 ডিচেম্বৰলৈকে ঘৰে ঘৰে চলিব কেৰল নলবাৰী কাণ্ডক তীব্ৰ গৰিহণা খ্ৰীষ্টিয়ান লোকসকলৰ বজৰং দলক চেলেঞ্জ দি এই বৃহৎ সিদ্ধান্ত এতিয়া গ্ৰহণ কৰিছে খ্ৰীষ্টান ধৰ্মাৱলম্বী লোকসকলে দিবলৈছো আন এটা ব্ৰেকিং নিউজ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ এটা ব্ৰেকিং নিউজে মুহূৰ্তত আহি পৰিছে আইএছৰ ঘাটিত আমেৰিকাৰ আক্ৰমণ নিহত 100ৰো অধিক সন্ত্ৰাসবাদী পুনৰ যুদ্ধংদেশী ৰূপত আমেৰিকা যুক্তৰাষ্ট্ৰ নাইজেৰিয়াৰ ওপৰত ভয়ংকৰ আক্ৰমণ আমেৰিকা যুক্তৰাষ্ট্ৰৰ নাইজেৰিয়াৰ আইএছৰ ঘাটিত আক্ৰমণ আমেৰিকাৰ আক্ৰমণত আইএছৰ কেইবাটাও ঘাটি ধ্বংস খ্ৰীষ্টান গণহত্যাৰ প্ৰতিশোধ ল'বলৈ আমেৰিকাৰ এই আক্ৰমণ পশ্চিম আফ্ৰিকাৰ বহু নিৰীহ খ্ৰীষ্টিয়ানক নিৰ্মমভাৱে কৰিছিল হত্যা খ্ৰীষ্টানক কৰা আক্ৰমণৰ পাছতেই চলিছিল আইএছৰ বিৰুদ্ধে অভিযান ৰাষ্ট্ৰপতি ট্ৰাম্পৰ নিৰ্দেশত 19 ডিচেম্বৰৰ পৰা চলিছে এই অভিযান মাৰ্কিন সেনাৰ সফল অভিযান দেখিবলৈ পোৱা গৈছে ভয়ংকৰ এয়াৰ ষ্ট্ৰাইকত তছনত আইএছৰ কেইবাটাও ঘাটি আমেৰিকা যুক্তৰাষ্ট্ৰৰ এই আক্ৰমণ আন এটা ব্ৰেকিং নিউজ বাংলাদেশীৰ বিৰুদ্ধে হুজাই জিলাত এতিয়া একশ্যন আৰম্ভ হৈছে হুজাইত বাংলাদেশী আব্দুল কৰিম আব্দুল কাদিৰক বিতৰণৰ নিৰ্দেশ দিয়া হৈছে হুজাই জিলা আয়ুক্তৰ দিছে এই বিতৰণৰ নিৰ্দেশ হুজাইত এতিয়া আৰম্ভ হৈছে এই অভিযান বিদেশী ন্যায়াধিকৰণে চিনাক্ত কৰিছিল বাংলাদেশী বুলি লোককেইজনক 24 ঘণ্টাৰ ভিতৰতেই বিতৰণ কৰা হ'ব 2 বাংলাদেশী নাগৰিকক জিলাই বাংলাদেশীৰ বিৰুদ্ধে এতিয়া তীব্ৰ অভিযান চলিব অন্য এটা খবৰ বাংলাদেশক সমৰ্থন কৰি লকআপত সোমাল শিক্ষক শাকিৰ আলী বাংলাদেশক সমৰ্থন কৰি লকআপত সোমাল শিক্ষক শাকিৰ আলী শেখ ধুবুৰীৰ তামাৰঘাট আৰক্ষীয়ে আটক কৰে আখিৰ আলী শেখক এখন বেচৰকাৰী বিদ্যালয়ত শিক্ষকতা কৰিছিল আখিৰ আলীয়ে সামাজিক মাধ্যমত ভাৰত বিৰোধী পোষ্ট দিছিল শিক্ষকজনে তাৰ পিছতেই আৰক্ষীৰ একশ্যন ইয়াৰ পিছতেই আৰক্ষীয়ে অভিযান চলাই আটক কৰে
আখেৰ আলীৰ ঘৰ তামাৰখাটৰ ভাটিপেটালা গাঁৱত বুলি জানিব পৰা গৈছে। আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ, সাৱধান, ৰাজ্যৰ জিলাই য়েল্লো এলাৰ্ট জাৰি কৰা হৈছে। আপুনি সাৱধান হৈ পৰক, কিয়নো য়েল্লো এলাৰ্ট জাৰি কৰা হৈছে ৰাজ্যৰ প্ৰত্যেক জিলালৈ। প্ৰচণ্ড শীতে কঁপাইছে সমগ্ৰ ৰাজ্য। উজনিৰ পৰা নামনি অসমলৈ দেখা গৈছে ডাঠ কুঁৱলী। নিশা বাহন ওলোৱাৰ পূৰ্বে সাৱধান হওক আপুনি। 31 ডিচেম্বৰ পৰ্যন্ত ৰাজ্যৰ 29 জিলালৈ পৰিব প্ৰচণ্ড ঘন কুঁৱলী। কুঁৱলীক লৈ বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা আগজাননী দিয়া হৈছে, সতৰ্কবাণী জাৰি কৰা হৈছে। ঘন কুঁৱলীৰ মাজত পিকনিকত যোৱাৰ পৰা আপুনি সাৱধান থাকক। জানুৱাৰীৰ আৰম্ভণিতেই ৰাজ্যত প্ৰচণ্ড কুঁৱলীৰ আচ্ছাদন। পুৱাৰে পৰা ঘন কুঁৱলীয়ে আৱৰি ৰাখিছে চৌদিশ। ৰাজ্যৰ প্ৰত্যেক জিলালৈ য়েল্লো এলাৰ্ট। কুঁৱলীৰ লগতে অনুভূত হৈছে প্ৰচণ্ড জাৰ। প্ৰচণ্ড শীতে কঁপাইছে সমগ্ৰ ৰাজ্য। ৰাষ্ট্ৰীয় পথত হেডলাইট জ্বলাই আগবাঢ়িবলগীয়া হৈছে বাহন। ৰাজ্যৰ ভিন্ন প্ৰান্তত ঘন কুঁৱলীৰ আচ্ছাদন। কেইবাখনো জিলালৈ সতৰ্কবাণী বতৰ বিজ্ঞান কেন্দ্ৰৰ। ৰাজ্যৰ জিলাসমূহলৈ বতৰ বিজ্ঞান বিভাগে জাৰি কৰিছে য়েল্লো এলাৰ্ট। কোকৰাঝাৰ জিলা, ধুবুৰী, দক্ষিণ শালমাৰা, গোৱালপাৰা, নগাঁও, পশ্চিম কাৰ্বি আংলং, হোজাই, কাৰ্বি আংলং, হাইলাকান্দি, শ্ৰীভূমি জিলাত য়েল্লো এলাৰ্ট জাৰি কৰা হৈছে। লগতে মাজুলী, যোৰহাট, শিৱসাগৰ, চৰাইদেউ জিলাতো য়েল্লো এলাৰ্ট জাৰি। ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলালৈ য়েল্লো এলাৰ্ট জাৰি আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা। দিবলৈছো এটা জৰুৰী খবৰ, 31 ডিচেম্বৰ অন্তিম তাৰিখ। নুসুমাব পাৰে দৰমুখা, নাপাব আঁচনিৰ টকা। 31 ডিচেম্বৰৰ পূৰ্বে লিংক কৰক পেন, আধাৰ কাৰ্ড, অন্যথা বঞ্চিত হ'ব পাৰে চৰকাৰী আঁচনিৰ পৰা আপুনি। পেন, আধাৰ লিংক নকৰিলে নুসুমাব পাৰে আপোনাৰ দৰমুখাও। বেংক একাউণ্ট খোলা, KYC আপডেটতো হ'ব সমস্যা। ভৰিব লাগিব 1000 টকাৰ অতিৰিক্ত জৰিমনা আপুনি। অন্তিম সময়সীমা অহা 31 ডিচেম্বৰ তাৰিখ। মাজত মাত্ৰ আৰু 8টা দিন বাকী আছে। 8টা দিনৰ ভিতৰত আপুনি কৰক এই কাম। লিংক নকৰিলে বিকল হৈ পৰিব আপোনাৰ পেন কাৰ্ড, আধাৰ কাৰ্ড। আয়কৰ বিভাগৰ ই-ফাইলিং পৰ্টেলত গৈ আপুনি লিংক কৰক অতি শীঘ্ৰেই। অন্য এটা